মৰিগাঁও শতদল শাখা সাহিত্য সভাৰ উদ্যোগত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত জুবিন অনুপম সৃষ্টিৰ সুবাস নামেৰে এখনি কাব্যগ্ৰন্থত প্ৰকাশিত হোৱা জনপ্ৰিয় লেখিকা তুলুমণি বৰদলৈ এটি কবিতা। কবিতাৰ শিৰোনাম ঘেণ্টা কাকো খাতিৰ নকৰোঁ। কবিতাৰ পাঠ পবিত্ৰ ৰাজবংশী। ঐ মোৰ ডেকা ল'ৰাহঁত, তহঁতে আগৰ দৰেই নাচিবি, নেভাঙিবি চকীবোৰ, নানাচিবি বোকাত নাচ, এৰিবি অভ্যাস বেয়া। মোৰ গীতৰ অনুষ্ঠানত পুলিচবোৰে যে ইফালৰ পৰা সিফালে ল'ৰাবোৰক দৌৰাই ফুৰে, সেইবোৰ আৰু নহ'ব চাগে। আমি নতুন প্ৰজন্মৰ হয়, ইচ্ছা কৰিলে দেশ সলাব পাৰোঁ, জ্বলাবও পাৰোঁ। চাবি কিন্তু সঁচা কথাত ঘেণ্টা কাকো খাতিৰ নকৰিবি। আৰু ক'লো মানুহক দুখ দি ভগৱানক পূজা কৰি লাভ নাই, তাকো মনত ৰাখিবি। মই যে কওঁ খাতি অসমীয়া শব্দটো য'তে ত'তে নামাতিবি। আল বাল শব্দ মাটিৰ গুড়া হয়, মানুহেহে বেয়াকৈ লয়। গছ ৰোপণ কৰিবি, নাহৰ গছ, গছক ভাল পালে বহুত ভাল। মই গছ ভাল পাওঁ। মই বৰ কম সময় থাকিলোঁ, তহঁতে বেয়া নাপাবি। মোৰ কান্দিব মন যায়, মোৰ কান্দিব মন যায়। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই মানুহ। শুনহঁত, হিমন্ত দাদাই যে মোৰ নাচ কপি কৰিছিল, পইচা ল'ব থাকি গ'ল। মোক যে আৱিষ্কাৰ কৰা কথা কৈছিল, কোন সেই গুৰুটো লগ পাব থাকি গ'ল। সাগৰতলীৰ শুব মন শুই দিলোঁ, বাকী মায়াবিনী ৰাতি গাই থাকিবি। ঘেণ্টা কাকো খাতিৰ নকৰোঁ, চিধা কথা মনত ৰাখিবি।